বাপ দাদা 14 পুরুষৰ দল এতিয়া মানুহে বুজি পাইছে যে আমাৰ একমাত্ৰ ত্ৰাণকৰ্তা AIDF প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়ি আছে। গতিকে আমি AIDF জিকাই যাম, যিকেইটা চিট পাম। আপোনালোকে হয়তো ভাবিব পাৰে যে আমি চৰকাৰ গঠন কৰিব নোৱাৰিম, সেইটো কথা নহয়। বিৰোধী পক্ষ ষ্ট্ৰং নাথাকিলে চৰকাৰ থাকি লাভ কি? কিন্তু সংবিধানক ধূলিসাৎ কৰি পেলাই BJP চৰকাৰে যেনেকুৱা কাম কৰি আছে সেইখিনি কথা আপোনালোকে নজনা নহয়। গতিকে সেইটো এটা আমি প্ৰত্যেকটো বস্তুতে আমি পদক্ষেপ লওঁ আৰু লৈও আছোঁ। ইয়াৰ প্ৰতিবাদ কৰি যাম যিমান দিনলৈকে আমাৰ এই সমস্যাবিলাক সমাধান নহয়, সিমান দিনলৈকে আমি আমাৰ দলৰ প্ৰতি ৰাইজৰ এটা পূৰ্ণাংগ বিশ্বাস থাকিব। যিদিনাখনে এই সমস্যাবিলাক সমাধান কৰিব পাৰিব, হৈ যাব, সিদিনাখনে আমি এই দলৰ কোনো প্ৰয়োজন নাই, সিদিনাখনে আমি দল লাগিলে আমি শেষ কৰি দি দিম। এইবুলিও মই পূৰ্ণাংগ আশাবাদী যে দলৰ হাইকমাণ্ডে এটা সঠিক সিদ্ধান্ত ল'ব আৰু সঠিক সিদ্ধান্তত আমি সদায় একমত আছোঁ আৰু সেই হিচাপত আমি দলৰ কাম কৰি আগবাঢ়ি গৈয়ে আছোঁ। নহ'ব, আপোনালোকে সকলো ৰাইজেও জানে, সকলোৱে জানে আমাৰ বহুত সমস্যা আছে। সেই সমস্যাখিনি মূলতঃ আমাৰ যিখিনি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ ওপৰত হৈ আছে সেইখিনি এটা সমস্যা আছে। গতিকে সমস্যা মানে এটা এটাকৈ ক'লেতো বহুত সময় লাগিব। সকলো উচ্ছেদিত সমস্যা আছে, এছআৰ লৈ সমস্যা আছে। তাৰপিছত আমাৰ ইয়াত বহুত মানে যেনেকৈ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ক'লে BJP চৰকাৰে যিখিনি ডেভেলপমেণ্ট কৰিছে আমি তাত বেয়া নাপাওঁ, বহুত ভাল কৰিছে। কিন্তু হাৰাশাস্তি যিমান কৰিছে সেইখিনিত আমি বহুত দুখ পাইছোঁ আৰু সেইখিনিৰ এটা ষ্ট্ৰং এটা আমি যাতে যদি নিৰ্বাচিত হয় AIDF 2026 MLA আমি হ'ব পাৰোঁ আমাৰ দলৰ পৰা, আমি এইটো এজন বা এজনী দক্ষ বিধায়ক বা বিধায়িকা আমি নিৰ্বাচিত কৰিব লাগে। সেই হিচাপে আমি ৰাইজৰ কাষত আহি আছোঁ।